Hello students, আগৰ ক্লাছত ডাইনাইট্ৰজেনৰ কথা চোৱা হ'ল। আজি ক্লাছত এমোনিয়া কথা চাম। ইয়াৰ প্ৰিপাৰেশ্যন ফাৰ্ষ্ট আহিব প্ৰিপাৰেশ্যন। এমোনিয়াটো কি হয়, অলপ পৰিমাণে হ'লেও এয়াৰত থাকে। এয়াৰলৈ কেনেকৈ আহে, যেতিয়া অৰ্গেনিক ছাবষ্টেন্সবিলাক যেনেকৈ ইউৰিয়া এইবিলাক যেতিয়া ডিকম্প'জ হয়, যেতিয়া ইউৰিয়াটো ডিকম্প'জ হয় তেতিয়া কি ফৰ্ম হ'ব, NH2CO NH2, এইটো হৈছে ইউৰিয়া প্লাছ ৱাটাৰ, তেতিয়া কি ফৰ্ম হ'ব, এমোনিয়াম কাৰ্বনেট। এমোনিয়াম কাৰ্বনেট, যেতিয়া এমোনিয়াম কাৰ্বনেটটো ফৰ্ম হ'ব, এমোনিয়াম কাৰ্বনেটটো আকৌ ডিকম্প'জ হ'ব। ই ডিকম্প'জ হৈ কি হ'ব, এমোনিয়াটো ফৰ্ম হৈ যাব। আমি এমোনিয়া এনেকৈও পাব পাৰোঁ। যদি কি হয়, লেবৰেটৰীত যদি কৰা হয়, যেতিয়া আমাক অলপ পৰিমাণে এমোনিয়া দৰকাৰ হয় তেতিয়া কি হয়, লেবৰেটৰীতে প্ৰিপেয়াৰ কৰি ল'ব পাৰোঁ। লেবৰেটৰীত প্ৰিপেয়াৰ কৰিবলৈ হ'লে আমি কি কি ল'ব লাগিব, ইন লেবৰেটৰী তেতিয়া আমি কি কি ল'ব লাগিব, NH4 মই বেলেঞ্চ কৰি লিখি দিছোঁ গোটেইখিনি, এমোনিয়াম ক্লৰাইড প্লাছ কেলছিয়াম হাইড্ৰক্সাইড। আমি এমোনিয়াম ক্লৰাইড আৰু কেলছিয়াম হাইড্ৰক্সাইড যেতিয়া ল'ম তেতিয়া আমি কি পাম, এমোনিয়া প্লাছ লগতে ৱাটাৰ থাকিব আৰু কেলছিয়াম ক্লৰাইড এইকেইটা থাকিব। এইটো হৈছে এটা প্ৰিপেৰেশ্যন যেতিয়া আমি লেবৰেটৰীত প্ৰিপেয়াৰ কৰোঁ। ইয়াৰ পিছত আৰু এটা প্ৰচেছ আছে লেবৰেটৰীত যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ, সেইটো হৈছে NH4 2SO4। এমোনিয়াম ছালফেটক যেতিয়া ছডিয়াম হাইড্ৰক্সাইডৰ লগত ট্ৰিট কৰা হয় তেতিয়া কি হয়, এমোনিয়া ফৰ্ম হয়। লগতে এইবিলাক বাই প্ৰডাক্ট কিছুমানটো থাকিবই, বেলেঞ্চ হৈ গ'ল। এইকেইটা হৈছে লেবৰেটৰী প্ৰচেছ। আমাক যেতিয়া ইণ্ডাষ্ট্ৰীবিলাকত কি কৰে, প্ৰায় হেইবাৰ্ছ প্ৰচেছটো ইউজ কৰা হয়। হেইবাৰ্ছ প্ৰচেছ তোমালোকে নাইট্ৰজেনতো পঢ়ি আহিছা, ডাইনাইট্ৰজেন আৰু হাইড্ৰজেন লগ হৈ এমোনিয়াটো ফৰ্ম হয়। যেতিয়া আমাক বহুত বেছি পৰিমাণে এমোনিয়া দৰকাৰ হয় তেতিয়া কি কৰা হয়, হেইবাৰ্ছ প্ৰচেছত এমোনিয়াটো ফৰ্ম কৰা হয়। হেইবাৰ্ছ প্ৰচেছটো কি আছিল, নাইট্ৰজেন গেছ 3 হাইড্ৰজেন গেছ, তেতিয়া কি হয়, এমোনিয়াটো ফৰ্ম হৈ যায়। ইয়াত কি হয়, নাইট্ৰজেন আৰু হাইড্ৰজেন লগ লাগি যিমানেই এমোনিয়া ফৰ্ম হ'ব, ঠিক তেনেকৈ ৰিয়েকশ্যনটো যেনেকৈ ফৰৱাৰ্ড ডাইৰেকশ্যনত গৈছে ঠিক তেনেকৈ বেকৱাৰ্ড ডাইৰেকশ্যনতো হ'ব। এমোনিয়াৰ পৰাও আকৌ নাইট্ৰজেন আৰু হাইড্ৰজেনটো ফৰ্ম হৈ থাকিব। যেনেকৈ এইপিনে ফৰ্ম হ'ব ঠিক তেনেকৈ এইপিনেও ফৰ্ম হৈ থাকিব। গতিকে ইয়াক আমি হাই টেম্পাৰেচাৰ হাই প্ৰেছাৰ এইবিলাক যদি দি দিওঁ তেতিয়া কি হ'ব, ৰিয়েকশ্যনটো অকল ফৰৱাৰ্ড ডাইৰেকশ্যনতে হ'ব। এতিয়া ইয়াত কি হৈছে, দুইটা ডাইৰেকশ্যনতে হৈ আছে। এতিয়া আমাক যেতিয়া অকল এমোনিয়াটো লাগে তেতিয়া আমি কি কৰিম, একৰ্ডিং টু লি চেটেলিয়াৰ প্ৰিন্সিপল তেওঁ লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলটো মানে কি, যেতিয়া কি হয় ৰিয়েকশ্যন এটা দুইটা ডাইৰেকশ্যনতে হৈ থাকে তেতিয়া কিছুমান কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনকেইটা যেতিয়া আমি এপ্লাই কৰি দিম তেতিয়া কি হ'ব, ৰিয়েকশ্যনটো অকল এটা ডাইৰেকশ্যনতহে যাব। গতিকে ইয়াত আমি কি কৰিম, ৰিয়েকশ্যনটো একেটা ডাইৰেকশ্যনত অকল এমোনিয়া প্ৰডিউচ হ'বলৈ হ'লে ইয়াত আমি হাই প্ৰেছাৰ দিব লাগিব। ফাৰ্ষ্ট কণ্ডিশ্যন হাই প্ৰেছাৰ দিব লাগিব, 200 ATM or 200 into 10 to the power 5 Pascal। লগতে আমি কি দিব লাগিব, হাই টেম্পাৰেচাৰ দিব লাগিব। কিমান দিব লাগিব, 700 কেলভিন। লগতে ইয়াত কেটেলিষ্টটো দিব লাগিব, কেটেলিষ্টটো লাগিব। কেটেলিষ্ট কি কি দিব, ইয়াত কেটেলিষ্ট হ'ব iron oxide with small amount of
এইকেইটা হৈছে কেটালিষ্ট তেতিয়া কি হ'ব যেতিয়া এইকেইটা কন্ডিশন ইয়াত এপ্লাই কৰি দিয়া হ'ব এই ৰিএকচনটো যেতিয়া এই গোটেইকেইটা কন্ডিশন এপ্লাই কৰি দিয়া হ'ব তেতিয়া কি হ'ব ৰিএকচনটো অকল ফৰৱাৰ্ড ডাইৰেকচনতহে যাব ইয়াৰ পৰা অকল এমোনিয়াটোহে ফৰ্ম হ'ব আকৌ এমোনিয়াটোৰ পৰা নাইট্ৰজেন হাইড্ৰজেন এইবিলাক ফৰ্ম নহয় এইকেইটাই হৈছে প্ৰিপাৰেচন এতিয়া ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আছে আৰু এটা এইটো ডায়াগ্ৰামটোত চোৱা ইয়াত কি হৈছে এইপিনেদি হাইড্ৰজেন গেছটো এইটো হেবাৰ্ছ প্ৰচেছৰ এটা ডায়াগ্ৰাম হয় এফালে কি কৰিছে হাইড্ৰজেন গেছটো আৰু এফালে নাইট্ৰজেন গেছটো এফালে পঠিয়াই দিছে ইয়াত কি হৈছে কম্প্ৰেছৰত গৈ পিনে এইখিনি কম্প্ৰেছ হৈ কি হৈছে লিকুইডত কনভাৰ্ট হৈছে আকৌ এইখিনি এফালেদি গৈ ইয়াত 700 কেলভিন হাই প্ৰেছাৰ দি দিছে কেটালিষ্ট দি দিছে তেতিয়া কি হৈছে ইয়াত এমোনিয়াটো ফৰ্ম হৈছে আৰু এফালেদি কি হৈছে নাইট্ৰজেন হাইড্ৰজেন এমোনিয়া নাইট্ৰজেনো অলপ পৰিমাণে আছে হাইড্ৰজেনো অলপ পৰিমাণে আছে আৰু ইয়াত কি হৈছে এমোনিয়াটো ফৰ্ম হৈছে অলপকে তো অলপকে মানে বহুতেই ফৰ্ম হৈছে তাৰপিছতে কি হৈছে গুটিকেইটা গেছ এফালেদি গৈ পিনে ইয়াত ঠাণ্ডা হৈছে ইয়াতো খুব বেছি হাই প্ৰেছাৰ টেম্পাৰেচাৰত গ'ল এফালেদি গৈ ইয়াত কি হৈছে ঠাণ্ডা হৈছে এইবিলাক যোনবিলাক কইল টাইপ আছে ইয়াত কি হৈছে ঠাণ্ডা হৈছে আৰু ঠাণ্ডা হৈ আহি ইয়াত লিকুইড এমোনিয়াটো লিকুইডত কনভাৰ্ট হৈ গৈছে আৰু লিকুইড এমোনিয়াটো ইয়াত জমা হৈ পিনে এইফালেদি কি কৰিছে হাইড্ৰজেন আৰু নাইট্ৰজেন গেছটো আকৌ ওলাই গৈ পাম্পেদি গৈ আকৌ এইপিনে আহি আকৌ একেটা প্ৰচেছ কৰি এনেকৈ মানে প্ৰচেছটো হৈ আছে য'ৰ পৰা আমি লিকুইড এমোনিয়াটো ফৰ্ম হৈ আমি মানে লিকুইড এমোনিয়াটো ফৰ্ম হৈ গৈ আছে এইটোৱে হৈছে হেবাৰ্ছ প্ৰচেছৰ এটা ডায়াগ্ৰাম ইয়াৰ পিছত প্ৰপাৰ্টিজৰ কথা যদি চাওঁ ই কি হয় প্ৰপাৰ্টিজ ই কি হয় কালাৰলেছ কিন্তু এইটো নাইট্ৰজেনৰ গতে অডাৰলেছ নহয় ইয়াৰ এটা পাংজেণ্ট স্মেল আছে যদি তুমি এমোনিয়াৰ গোন্ধটো লৈ লোৱা ই নাকেদি গৈ মূৰত ধৰিবগৈ ইমানেই মানে বেয়া গোন্ধ লেবৰেটৰীত এইটো গোন্ধ তোমালোকে পিছত চিনাকি হৈ যাবাগে আৰু এটা কি হৈছে ই ৱাটাৰ সলিউবল হয় যেতিয়া এই এমোনিয়াটো ৱাটাৰৰ লগত ৰিয়েক্ট হয় এমোনিয়া গেছ ৱাটাৰ লিকুইড তেতিয়া কি ফৰ্ম হয় NH4 পজিটিভ আৰু OH নিগেটিভ তো একুৱাছ মানে কি যেতিয়া ইয়াত ৱাটাৰ আহি যায় ইয়াত ৱাটাৰ দি দিছে গতিকে এইকেইটা একুৱাছ হৈ গৈছে ইয়াত কি হৈছে এমোনিয়াটোৱে OH নিগেটিভ আয়নটো ফৰ্ম কৰিছে এমোনিয়াৰ পৰা আমি কি পাইছোঁ ইয়াত OH নিগেটিভ আয়নটো আমি পাইছোঁ OH নিগেটিভ আয়ন কোনে দিয়ে বেছে দিয়ে গতিকে আমি এমোনিয়াটোক এটা বেছ বুলি ক'ব পাৰোঁ ইয়াত কি হৈছে ই আৰু এটা কথা প্ৰমাণ কৰিছে কি ইয়াত এমোনিয়াটো ৱাটাৰ সলিউবল হয় ইয়াত এমোনিয়াটো ৱাটাৰ দি দিয়াৰ লগে লগে ই ডিকম্প'জ হৈ পিনে এইকেইটা ফৰ্ম হৈছে গতিকে এই এমোনিয়াটো ৱাটাৰ সলিউবল হয় আৰু লগতে কি হয় ই এটা বেছ হয় কাৰণ ই OH নিগেটিভ আয়নটো উলিয়াইছে OH নিগেটিভ আয়নটো যোনে দিব কি হ'ব বেছ গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ ষ্ট্ৰাকচাৰটো যদি চাওঁ এইটো এমোনিয়া এফালে হাইড্ৰজেন আৰু ইয়াত কি হৈছে এটা লোন পেয়াৰ আছে ই এটা লিউইছ বেছ হয় লিউইছে কি কৈছিল যোনে মানে ইয়াৰ লোন পেয়াৰ যোনে ইলেক্ট্ৰন দিব পাৰে সি হ'ব বেছ আৰু যোনে ইলেক্ট্ৰন ল'ব পাৰে সি হ'ব এচিড ইয়াত কি হৈছে লোন পেয়াৰ আছে গতিকে ই ইলেক্ট্ৰন দিব পাৰিব গতিকে ই কি হ'ব ই এটা বেছ হ'ব কাৰণ ই ইলেক্ট্ৰন পেয়াৰটো ডনেট কৰিব পাৰিব গতিকে ই এটা লিউইছ বেছ হয় ইয়াৰ হাইব্ৰিডাইজেশ্যনটো যদি চাওঁ ইফালে হাইড্ৰজেন লোন পেয়াৰ ইয়াত কি হ'ব সিগমা বন আৰু এই লোন পেয়াৰযোগ যদি সিগমা বন বুলি ধৰোঁ ই কি হৈছে ছিংগুল বন থাকিলে তোমালোকে জানাই sp3 হাইব্ৰিডাইজ হয় গতিকে ইয়াত S এটা আছে P তিনিটা আছে P অৰবিটেল তিনিটা ইয়াত লগ হৈছে S অৰবিটেল এটা আৰু P অৰবিটেল তিনিটা লগ হৈ পিনে এমোনিয়াটো ফৰ্ম হৈছে গতিকে ই sp3 হাইব্ৰিডাইজ আৰু যেতিয়া এমোনিয়াটোৱে কপাৰৰ লগত লগ লাগিব যেতিয়া এমোনিয়াটোৱে কপাৰ 2 পজিটিভৰ লগত
লগ লাগিব তেতিয়া কি ফৰ্ম হ'ব aqueous ইয়াত কি কৰিছে এমোনিয়াটোৱে লিগান্ড হিচাপে কাম কৰিছে আৰু এমোনিয়াটোৱে কি কৰিছে মেটেলৰ লগত বন্ড ফৰ্ম কৰিছে আৰু যেতিয়া এটো এটা কোঅৰ্ডিনেশন কম্পাউন্ড হয় য'ত মেটেল আৰু লিগান্ড ফৰ্ম হৈছে ইয়াত গতিকে ইয়াত মেটেলে কি কৰিছে ইয়াত এই এমোনিয়াটোৱে মেটেলৰ লগত বন্ড ফৰ্ম কৰিছে গতিকে ইয়াৰ কালাৰটো কি হ'ব যেতিয়া এমোনিয়াই মেটেলৰ লগত বন্ড ফৰ্ম কৰে তেতিয়া কি হয় কালাৰ চেঞ্জ হয় ইয়াত কপাৰৰ কালাৰটো আছিল ব্লু আৰু পিছত ইয়াৰ কালাৰটো হ'লগে ডিপ ব্লু অলপ কালাৰটো চেঞ্জ হৈ যায় আকৌ ঠিক তেনেকৈ যদি সিলভাৰ ক্লোৰাইডৰ লগত যদি এমোনিয়াটো লাগি যায় তেতিয়া কি হয় ক্লোৰিন প্লাছ ইয়াৰ কালাৰো চেঞ্জ হৈছে ইয়াত কি হৈছিলে হোৱাইট পিপিটি আছিলে কিন্তু এমোনিয়া দিয়াৰ লগে লগে কি হ'ল হোৱাইট পিপিটি নাইকিয়া হৈ গ'ল আৰু এটো কালাৰলেছ হৈ গ'ল গতিকে ইয়াত আমি এমোনিয়াটো কি কৰিব পাৰো এমোনিয়াটো আমি যিকোনো এটা সলিউশনত কিবা এটা কম্পাউন্ড যদি মেটেল বা কিবা যদি আমাক দৰকাৰ হয় হেতু আছে নে নাই চাবলে ল্যাবৰেটৰী টেষ্ট কৰোতে আমি এমোনিয়াটো ইউজ কৰো এইগিটা হৈছে প্ৰপাৰ্টিজ ইউজেছত কি আহিব ফাৰ্স্ট ইউজটো হ'ব এমোনিয়াটো কিহত ইউজ কৰা হয় ফাৰ্টিলাইজাৰ প্ৰডিউস কৰিবলে ammonia is used to produce fertilizers যেনেকে ইউৰিয়া আগতে এক্সাম্পল দেখাই আহিছিলো এক্সাম্পল ইউৰিয়া আৰু আছে মই ইউৰিয়াৰ কথা কৈছো সেকেন্ডতে কি হ'ব ইয়াক ৰেফ্ৰিজাৰেন্ট হিচাপেও ইউজ কৰা হয় also used as a যিকোনো বস্তু যদি লং টাইমৰ কাৰণে যদি আমি ৰাখিব বিচাৰো তেতিয়া কি কৰা হয় লিকুইড এমোনিয়াটো দি পিনে থৈ দিয়া হয় তেতিয়া কি হয় বস্তু বেয়া হৈ না যায় এই ৰেফ্ৰিজাৰেন্ট হিচাপেও কাম কৰে আৰু ই কি কৰে কিছুমান এমোনিয়াটোক লৈ কিছুমান ইনঅৰ্গেনিক কম্পাউণ্ডো প্ৰডিউস কৰা হয় ইয়াক কিছুমান ইনঅৰ্গেনিক কম্পাউণ্ডৰ ম্যানুফ্যাকচাৰতো ইউজ কৰা হয় ammonia is used to manufacture some inorganic compound এইগিটাই হৈছিলে কি কৰে এইগিটাই আছিল এমোনিয়াৰ ইউজ